Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিছে বৰ্তমান ইতিমধ্যে অলৰেডি দেখা পাইছে মোৰ থাম্বনেলত যে মই কি ক'ব বিচাৰিছো APSC এক্সামত মাল প্ৰেক্টিসেস ঠিক আছে সো ৰিসেন্টলি এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা হৈ গৈছিল আৰু অকল এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষাই নহয় আৰু বহুতখিনি APSC এক্সামতে তেনেকুৱা ধৰণৰ প্ৰবলেম আহে ইয়াতে অকল এক্সাম সেন্টাৰস বিলাক নহয় APSCৰো ইয়াতে অকমান ভুল থাকে তেওঁলোকৰ সো মই হেখিনি অকমান পইণ্ট আউট কৰি দিব বিচাৰিছো গুটেখিনি যি সকল এক্সপেৰিয়েন্স আছে সিৰিয়াস ক্যান্ডিডেটস আছে সিৰিয়াস এক্সপেৰিয়েন্স আছে তেওঁলোকৰ হৈ পেলাই মোৰ YouTube চেনেলৰ মাধ্যমেৰে সো ইয়াতে যোনটো কথা ইয়াতে মই যোনটো আপোনালোকৰ সৈতে শেয়াৰ কৰিছো এই নিউজটো এটো আজি 6-7 দিনৰ আগৰ এটা এডিটোৰিয়েলত আহিছিল মানে কি বুলি কয় আসাম ট্ৰিবিউনত হয়তো কোনবা এজন ক্যান্ডিডেটে ইয়াতে এইখিনি বস্তু এক্সপ্ৰেছ কৰিছিল ইয়াতে লিখিছে তেওঁ যে ৰিসেন্টলি হৈ যোৱা যোনটো এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা আছিল APSC এ কন্ডাক্ট কৰিছিল সেই পৰীক্ষাটো ইয়াৰে তিনটাৰ ভিতৰত দুটা এলটেড সেন্টাৰত কিছুমান ক্যান্ডিডেটছে ওপেনলি চিটিং কৰিছিল ঠিক আছে এখন বেঞ্চৰ পৰা এখন বেঞ্চলে কপি কৰিব কাৰণে আনসাৰস বিলাক নিজৰ ফ্ৰেণ্ডৰ পৰা তেওঁলোকে ইখন বেঞ্চৰ পৰা ইখন বেঞ্চলে নিজকে শিফট কৰিছিল আৰু লগতে কৈছিল যে ইয়াতে ইনভিজিলেটৰে এইখিনি বস্তু ইগনোৰ কৰিছিল হেতু টাইমত পৰীক্ষাৰ সময়ত আৰু এনেকুৱা ধৰণৰ মাল প্ৰেক্টিসেস বিলাক এটা কি বুলি কয় এনেকুৱা ধৰণৰ মাল প্ৰেক্টিসেস বিলাক ইনভিজিলেটৰৰ সন্মুখত হৈ থকাৰ পাছতো তেওঁলোকে এটাও সিঙ্গল ওয়াৰ্নিং দিয়া নাছিল ঠিক আছে আৰু এক্সাম হল বিলাক নয়জি আছিল ঠিক আছে হুলস্থুলীয়া পৰিবেশ এটা আছিল আৰু সিৰিয়াস ক্যান্ডিডেটস বিলাকৰ কাৰণে এটো এটা নিয়াৰলি ইম্পসিবল কৰি পেলাইছিল এক্সামত কনসেন্ট্ৰেট কৰাৰ ক্ষেত্ৰত আৰু ইয়াতে তেওঁ লিখিছে হাজাৰ হাজাৰ এক্সপেৰিয়েন্সে প্ৰত্যেক বছৰে প্ৰিপেয়াৰ কৰে বহুত বছৰলৈকে কাৰণ এটা কম্পিটিটিভ এক্সামস ক্লিয়াৰ কৰিব কাৰণে APSC ৰ নিচিনা ক্লাস 1 অফিচাৰ বা ক্লাস 2 অফিচাৰৰ এক্সামস ক্লিয়াৰ কৰিব কাৰণে কেবা বছৰৰ ডেডিকেশন থাকে কিছুমানে তো 6-7 বছৰ একেৰাহে লাগি পেলাইও লাষ্টত ক্লিয়াৰ কৰিবকে নোৱাৰে আৰু কিছুমানে হয়তো বহুত বছৰ কি বুলি কয় একেটা এক্সামৰ কাৰণে লাগি থকাৰ পাছত ক্লিয়াৰ কৰেগে ঠিক আছে তেনেকুৱা ধৰণৰ জিমবিলাক এক্সামত ইমান ডেডিকেশন লাগে ইমানখিনি কনসেন্ট্ৰেচনৰ দৰকাৰ ঠিক আছে ফোকাসৰ সো হেখিনিৰ কাৰণে বহুত বিলাক কি বুলি কয় সিৰিয়াস এক্সপেৰিয়েন্সে বছৰ ধৰি বছৰ বহুত দিনৰ পৰা তেওঁলোকে কি বুলি কয় প্ৰিপাৰেচন কৰি থাকে তাৰ পিছতো যদি পৰীক্ষা হলত গৈ পেলাই এনেকুৱা ধৰণৰ পৰিবেশ হয়গে তেতিয়া হলে কেনেকে হ'ব ঠিক আছে সো এইখিনিয়ে কথা APSC এ আসলতে এইখিনি বস্তু ব্যৱস্থা ল'ব লাগে কাৰণ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰটো এটা গেজেটেড অফিচাৰৰ পোষ্ট হয় এটো এটা বহুত দিনৰ পাছত এনেকুৱা ধৰণৰ পোষ্ট ওলাইছে মাজতেটো কিবা কাৰণে গুটে বস্তুটো হোৱা নাছিল কিন্তু এটা বহুত দিনৰ পাছত তেনেকুৱা তেওঁলোকে এক্সামটো কন্ডাক্ট কৰিছে আৰু তাৰ পিছত আপোনালোকে যদি তেনেকুৱা ধৰণৰ হয়গে পৰিবেশ তেতিয়া হলে যি সকলে ইমান বছৰ ধৰি বছৰ তেওঁলোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কেনেকুৱা হ'ব পাৰে অৱস্থাটো সো হেতু বস্তু APSC অকমান এইখিনি বস্তু চাব লাগে যে জুমবিলাক এক্সাম সেন্টাৰ তেনেকুৱা ধৰণৰ জুমবিলাক এক্সাম সেন্টাৰ তেওঁলোকে এক্সাম কন্ডাক্ট কৰে তাতে ইনভিজিলেটৰ্স বা অন্য জুনখিনি এক্সামিনাৰ্স থাকে বা জুনখিনি মানুহ তাতে জড়িত থাকে তেওঁলোকক প্ৰপাৰলি ইনস্ট্ৰাক্ট কৰিব লাগে কাৰণ এটো এটা কম্পিটিটিভ এক্সাম ইয়াতে চিটিং কৰি বা কিবা কৰি কপি কৰি তেনেকে পাস কৰিব পৰা নাযায় আৰু ইয়াতে এটা কথা কৈ দিছো আপোনালোকে কম্পিটিটিভ এক্সামত অকল APSC ৰ এক্সাম বিলাকে নহয় বাকি অন্য তলৰ যোনখিনি এক্সামস আছে গ্ৰেড 3 গ্ৰেড 4 ADRE হক DME হক ঠিক আছে তেনেকুৱা ধৰণৰ গুৱাহাটী হাই কোৰ্টৰ এক্সামস নহক কিয় আপোনালোকে যদি ইজনৰ পৰা হিজনে কপি কৰি যদি তেনেকে আনসাৰস কৰে কি হ'বগে লাষ্টত এটো কম্পিটিটিভ এক্সাম কলেজৰ পৰীক্ষা নহয় যে এজনে 60% পালে ইজনেও ধৰক ইজনৰ পৰা কপি কৰি পেলাই এটলিষ্ট এজন কম পঢ়া ক্যান্ডিডেটছে বা এজন নোৱাৰা ক্যান্ডিডেটছে 50% স্কোৰ কৰিব তেনেকুৱাটো নহয় ইয়াতে আপোনালোকৰ কম্পিটিটিভ এক্সাম এজনে চাকৰি পাব এজনে নাপাব আপোনালোকে যদি কোনবা এজনক হেল্প কৰি আছে হয়তো তেওঁ চাকৰিটো লৈ যাব আপুনি চাকৰিটোৰ পৰা বঞ্চিত হ'ব ঠিক আছে হেখিনি বস্তু কৰাটো উচিত নহয় এনেকুৱা কম্পিটিটিভ এক্সামত আৰু মই APSC কো এটা বস্তু ক'ব বিচাৰিছো আপোনালোকেও হেখিনি বস্তু চাব কাৰণ আপোনালোকে যেতিয়া এটা এক্সাম কন্ডাক্ট কৰে এতিয়া ৰিসেন্টলি যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন হৈ গৈছে এটা প্ৰিলিমিনাৰী পৰীক্ষাটোতে তেওঁলোকে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন যোনটো আমি পপুলাৰলি সিভিল সাৰ্ভিসেস এক্সামিনেশন কওঁ প্ৰিলিমিনাৰীতে তেওঁলোকে প্ৰত্যেকটো এক্সামতে নট অনলি প্ৰিলিমিনাৰী CC প্ৰিলিমিনাৰী বাকি অন্য যোনখিনি ডিপাৰ্টমেন্টাল এক্সামস হয় ৰিসাৰ্চ এসিস্ট্যান্ট বা অন্য জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বা অন্যান্য যিকোনো পৰীক্ষাই হওক এসিস্ট্যান্ট ইঞ্জিনিয়াৰ তেওঁলোকে প্ৰত্যেকবাৰে আপোনালোকে দেখিব তেওঁলোকৰ কোৱেশ্চন পেপাৰ 4টা 5টা 6টা 7টা কোৱেশ্চনস
ৰং আহে ঠিক আছে সেইখিনি বস্তু হ'ব নালাগে একচুৱেলি আপোনালোকৰ কিছুমান কুৱেশ্যন যদি যিসকলে পেপাৰ ছেট কৰে যিসকলৰ পেপাৰ ছেট কৰে সেইকেইটা কুৱেশ্যনত যদি কিবা ডাউট থাকে এনচাৰ কিজ লগত সেইখিনি বস্তু আপোনালোকে তেনেকুৱা কুৱেশ্যনছ দিবই নালাগে এনেকুৱা ধৰণৰ কুৱেশ্যনছ দিব য'ত চবৰে এটা ক্লিয়াৰিটি থাকে যে এইটোৱে এনচাৰ হ'ব তেনেকুৱা ধৰণৰ দিব লাগে প্ৰত্যেকবাৰে তেনেকৈ ৰং এনচাৰ দি পেলাই কি বুলি কয় আকৌ ৰিভাইজ এনচাৰ কিৰ কথা কওঁ বা এনচাৰ কি ক্লেইম ফৰ্মেট দি পেলাই তেনেকৈ এক্সাম আচলতে কণ্ডাক্ট কৰিব নালাগে এটা প্ৰপাৰলি এটা একেবাৰতে ভালকৈ এক্সামটো কণ্ডাক্ট কৰিব লাগে চিভিল ছাৰ্ভিচৰ এক্সাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ নিচিনা এক্সামিনেশ্যন আগতেতো ৰাকেশ পালে অলৰেডি বৰবাদ কৰি থৈ গৈছে APSC এতিয়াও যদি তেনেকুৱা হৈ থাকে তেতিয়াহ'লে চিৰিয়াছ কেণ্ডিডেটছবিলাকৰ কেনেকুৱা হ'ব পাৰে এতিয়া ধৰক এইবাৰো 5টা-6টা কুৱেশ্যনছ ভুল ওলালে এনচাৰ কিজ ক্লেইম কৰিলে বহুত কেণ্ডিডেটছে এতিয়া APSCয়ে সেইটো ধৰক ইণ্টাৰনেলি এডজাষ্ট কৰি দিব মাৰ্কছটো কিন্তু কোনেও গম নাপায় এতিয়ালৈকে তেওঁলোকৰ পৰা কোনো ক্লিয়াৰিফিকেশ্যন নাই যে কোনটো এনচাৰত কিমান মাৰ্কছ দিব চবকে ক্লেইম কৰা সকলোকে মাৰ্কছ দিছে নে সকলোকে নাই দিয়া সেইটো কাৰণে গৈ পেলাই ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে কিছুমানে পালে কিছুমানে নাপালে এতিয়া কাট অফ মাৰ্কছ কিমান গৈছে সেইটো কোনেও ক'ব নোৱাৰে আৰু কোনোবাই যদি এনচাৰ কিজ মতে ধৰক 90 মাৰ্কছো পাই আছিলে তেওঁৰো হয়তো ক্লিয়াৰ নহ'লে কিন্তু কাট অফ হয়তো 86 গৈছে কিন্তু তেওঁ হয়তো ভুল এনচাৰ কিজৰ কাৰণে তেওঁ বঞ্চিত হ'ল চ' তেনেকুৱা ধৰণৰ কথা হয় APSC এইখিনি বস্তু চাব লাগে একেবাৰতে কি বুলি কয় কুৱেশ্যন পেপাৰ যেতিয়া ছেট কৰে দুবাৰ তিনিবাৰ স্ক্ৰুটনি কৰিব লাগে APSCৰ যোনখিনি এডমিনিষ্ট্ৰেটৰ্ছ আছে চেয়াৰমেন আৰু যোনখিনি মেম্বাৰ পেনেল আছে তেওঁলোকেও এইখিনি বস্তু চাব লাগে যে এটা এক্সাম কণ্ডাক্ট কৰোঁতে কাৰণ কেণ্ডিডেটছবিলাকৰ পৰা বহুত এক্সাম ফিজো লোৱা হয় ঠিক আছে জেনেৰেল কেণ্ডিডেট এজনে APSC এক্সামৰ কাৰণে 297 ৰুপিজ দিয়া হয় অলমষ্ট 300 ৰুপিজ ঠিক আছে তেনেকৈ ধৰণৰ OBCও দিয়ে অন্য সকলোৱে দিয়ে অলপ হ'লেও ফিজটো কম হ'লেও সকলোৱেতো দিছেতো চবেইতো এক্সামৰ কাৰণে ফিজ দিছে তেওঁলোকে চ' তেওঁলোকে সেইটো এক্সপেক্ট কৰে যে এটা APSCৰ নিচিনা এটা বডিয়ে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা তেনেকুৱা হায়াৰ লেভেলৰ যোনখিনি পৰীক্ষা কণ্ডাক্ট কৰে অসমত চ' তেওঁলোকৰ পৰা এক্সপেক্ট কৰে যে ভালকৈ এক্সামটো কণ্ডাক্ট কৰিব এনেকুৱা ধৰণৰ হ'ব নালাগে আৰু লগতে ইণ্টাৰনেলি কিমান মাৰ্কছ এডজাষ্ট কৰিলে বা কিমান মাৰ্কছ এড কৰিলে কাক দিলে মাৰ্কছ কাক নিদিলে তেনেকুৱা ধৰণৰ কোনো ক্লিয়াৰিটি নাথাকে ইয়াতে কি বুলি কয় আপোনালোকৰ ট্ৰেন্সপাৰেঞ্চি লেক অফ ট্ৰেন্সপাৰেঞ্চি ইয়াতে দেখা পোৱা যায় APSC এইখিনি বস্তু আচলতে ঠিক কৰাটো উচিত কাৰণ তেনেকৈ হ'লেতো প্ৰত্যেকবাৰে এনেকুৱা লাগি থাকিব কেণ্ডিডেটছে যে তেওঁলোকে জানি বুজি ইণ্টেনশ্যনলি কেইটামান ভুল এনচাৰ্ছ দি দিয়ে চ' ডেট ইণ্টাৰনেলি এডজাষ্ট কৰি পেলাই কিছুমান কেণ্ডিডেটছক বেছি মাৰ্কছ দিব পাৰে সেইটো চবেই ভাবে এনেকুৱা নহ'ব পাৰে APSC যথেষ্ট ক্লিন হৈছে আগতকৈ মই সেইটো কোৱা নাই APSCক ডাইৰেক্ট ব্লেম দিয়া নাই কিন্তু APSC আগতকৈ যথেষ্ট ক্লিন হৈছে ন' ডাউট ভালকৈ এক্সাম কণ্ডাক্ট কৰিছে যিসকলে কি ডিজাৰ্ভিং কেণ্ডিডেটছসকলে প্ৰত্যেক বছৰে পাই আছে কিন্তু কথাটো হ'ল যে ইয়াতো এইখিনি বস্তু ক্লিয়াৰ কৰাটো উচিত আৰু এটা এনচাৰ 100টা কুৱেশ্যনৰ যদি 7টা কুৱেশ্যন আপোনালোকে ৰং এনচাৰ কিবা ৰং কুৱেশ্যনছে দিয়ে তেতিয়াহ'লে কেনেকৈ এক্সাম কণ্ডাক্ট কৰিব চ' তেনেকৈ ধৰণৰতো আমাক কুৱেশ্যন পেপাৰ ছেট কৰিব দিলেও আমি ভালকৈ কুৱেশ্যন পেপাৰ ছেট কৰি পেলাই পৰীক্ষা এটা পাতিব পাৰিম ইয়াতে যদি হায়াৰ লেভেলৰ এক্সামিনাৰ আনি পেলাই যদি কুৱেশ্যন ছেট কৰে তাৰপিছতো যদি তেনেকুৱা ভুল হয় সেইটোতো একেবাৰে মানে কি ক'ম আৰু সেইটো আচলতে আমাৰ ফালৰ পৰা যদি চাব যাওঁ এইটো এটা লাজ লগা কথা চ' এইখিনি বস্তু ঠিক কৰা উচিত APSC আৰু ইয়াতে এক্সাম চেণ্টাৰবিলাকত এনেকুৱা ধৰণৰ মেল প্ৰেক্টিচেছবিলাক তেওঁলোকে বন্ধ কৰিব লাগে আৰু যাতে APSC আকৌ যাতে ক্লিন হয় সেই আকৌ ৰাকেশ পাল এৰালে আকৌ ঘূৰি নাযায় APSC আগতেতো আপোনালোকে দেখিছে কেছ ফৰ জব স্কেমছবিলাক কিমান চলি আছিলে বহুততে হৈছিলে এতিয়াতো বহুতখিনি অলপতো ভাল হৈছে আগতেতো আপোনালোকে পৰীক্ষা দিও নাপাইছিলেগৈ চ' এতিয়াতো এটলিষ্ট অকণমান হ'লেও এইখিনি বস্তু ক্লিন হৈছে এতিয়া ৰিচেণ্ট কেইবছৰমান চ' সেইটো কাৰণে সেইখিনি বস্তু এতিয়াও সেইখিনি আৰু অলপ যাতে ভাল কৰিব পাৰে এতিয়া চবতে এইখিনি বস্তু হৈ থাকিলে কেণ্ডিডেটছবিলাকে পৰীক্ষা দিবৰ কাৰণে সাহসে নকৰিব যিসকলে ভালকৈ পৰীক্ষা দিম বুলি ভাবিছে চ' আই হোপ এইখিনি বস্তু APSCয়ে আৰু অন্য এক্সামছ নট অনলি APSC অন্য যিকোনো আছাম গভৰ্ণমেণ্টৰ ৰিক্ৰুইটমেণ্ট কমিশ্যনছবিলাকে এইখিনি বস্তু ঠিক কৰা উচিত এইবাৰো ADREত দেখিছোঁ 2-3টা কুৱেশ্যনছ ভুল দিছে কিছুমানত গ্ৰেছ মাৰ্ক দিছে কিছুমানত কিবা দিছে সেইবোৰ কৰাতকৈ আপোনালোকে এটা এক্সামে ভালকৈ কণ্ডাক্ট কৰক 100টা কুৱেশ্যন ভালকৈ আপোনালোকে ছেট কৰক যাতে একো ৰং এনচাৰ কিজ ৰং কুৱেশ্যনছ সেইবোৰ তেনেকুৱা ধৰণৰ নাথাকে ৰং অপশ্যনছ সেইবিলাকৰ একো তেনেকুৱা ধৰণৰ কুৱেশ্যন মাৰ্ক নাহে চ' গোটেইখিনি বস্তু যাতে ক্লিন হয় সেইটোৱে আশা কৰিলোঁ আগলৈ যাতে এইবোৰ বস্তু ভাল হয় এতিয়া UPSCতটো চাব গ'লে ধুনীয়াকৈ এক্সাম কণ্ডাক্ট কৰে তেওঁলোকৰ একো প্ৰব্লেম নাথাকে চ' তেনেকুৱা ধৰণৰকৈ অকণমান ভালকৈ এক্সামটো কণ্ডাক্ট কৰিবলৈ চেষ্টা কৰক আৰু এটা কথা APSCয়ে এতিয়া ধৰক কিছুমান এক্সামছ কণ্ডাক্ট কৰে APDCL AGCLৰ পৰীক্ষা আজি 5 মাহ হৈ গ'ল এতিয়ালৈকে ৰিজাল্টছ ডিক্লেয়াৰ কৰা নাই চ' এনেকুৱা বস্তু হ'ব নালাগে এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকৰ ৰিজাল্টছবিলাক তেওঁলোকে টাইমলি আচলতে ডিক্লেয়াৰ কৰিব লাগে নহ'লে পাম নেপামকৈ বহি থাকোঁতে কিছুমান এক্সামছ তেওঁলোকে বহুতবিলাক কেণ্ডিডেটছে মিছ কৰি দিয়ে কাৰণ বেক টু বেক বহুতবিলাক এক্সামছ কণ্ডাক্ট হৈ থাকে এতিয়া ডিলাইমাত থাকিলে মানে এজন কেণ্ডিডেটছে কেতিয়াও ভালকৈ প্ৰিপেৰেশ্যন কৰিব নালাগে চ' সেইখিনি বস্তু APSCত ঠিক কৰাটো উচিত চ' ইউটিউবৰ মাধ্যমেৰে মই ভাবোঁ যে যোনখিনি অসমৰ এডুকেশ্যনেল ইউটিউবাৰ্ছ
আছে এডুকেশ্যনেল চেনেলছবিলাক চলাই আছে তেওঁলোকে এইটো ক্ষেত্ৰত অকণমান মাত মাতাটো জৰুৰী কেণ্ডিডেটসকলৰ হৈ পেলাই কাৰণ চ' ডেট এইখিনি বস্তু আমাৰ এইখিনিয়ে ছ'চাইটিটো চেঞ্জেছ কৰিব ইয়াতে ছ'চাইটিটো ইম্পেক্ট কৰিব চ' সেইটো কাৰণে এইখিনি বস্তু ভাল কৰিলে মানে আমাৰ ছ'চাইটিখন ভাল হ'ব সেইখিনি বস্তু সকলোৱে যাতে ইয়াতে আপোনালোকে চবেই যাতে এইখিনি বস্তু ঠিক কৰে বা এটা কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমৰ থ্ৰুৱেদি APSC বা অন্য যোনখিনি গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট বডিজ আছে সেইখিনি বস্তু জনাই যাতে ঠিক আছে চ' এইখিনিয়ে আছিলে বাকী অন্য এক্সামছবিলাকতো ভালকৈ ক্লিয়াৰকৈ এইখিনি বস্তু কণ্ডাক্ট কৰাটো উচিত কাৰণ প্ৰত্যেকটো এক্সামতে দেখোঁ কিবা নহয় কিবা আহিয়ে যায় ৰং এনচাৰ কি ৰং কিবা কিবি চ' অকণমান ভাল হোৱাটো ইয়াতে উচিত চ' এইখিনিয়ে ক'বলগীয়া আছিলে বেলেগ একো নাই বাকী আপোনালোকে নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক বাৰু কাৰ কেনেকুৱা আৰু আগৰ পৰা দেখি আহিছোঁ এগ্ৰিকালচাৰেই হওক বা APDCL AGCL হওক অকণমান এই এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমছ হৈ আছে এগ্ৰিকালচাৰটো বহুতখিনি তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ থাকে সেইটো কাৰণে বহুতে মানে একো মানে এক্সাম দি পেলাইও একো ভেলুলেছ যেন ফিল কৰে ঠিক আছে এক্সাম দিবৰ কাৰণেও সাহস নকৰে চ' এইখিনি বস্তু চেঞ্জ কৰাটো উচিত ছিষ্টেমটো চেঞ্জ কৰাটো উচিত এইখিনি বস্তু ভাল কৰিলে দেশখন ভাল হ'ব এনেই জাষ্ট ফ্ৰী বিজ বিলাই থাকিলে গোটেই দেশখন ভাল নহয় ঠিক আছে এইখিনি বস্তু ঠিক কৰক এনেই জাষ্ট ফ্ৰীতে পইচা বিলাই থাকিলে বা ফ্ৰীতে খোৱা বস্তু বিলাই থাকিলে গোটেইখিনি বস্তু ঠিক নহয় এইখিনি বস্তু ঠিক কৰিব লাগিব সমানে তেতিয়াহে গোটেই দেশখন এজ এ হোল ডেভেলপ কৰিব পাৰিব ঠিক আছে বাকী ষ্টেটবিলাকে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ চ' ষ্টেটছখিনিয়ে যদি এইখিনি বস্তু ঠিক কৰে তেতিয়াহে এজ এ কাণ্ট্ৰি গোটেই ইণ্ডিয়াখন ঠিক হ'ব পাৰিব চ' এতিয়া বৰ্তমান ভাৰতবৰ্ষখন আপোনালোকে যিমানেই যি নকওক কিয় থাৰ্ড লাৰ্জেষ্ট ইকনমি ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি 150 কোটি মানুহৰ ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি হোৱাটো একো ডাঙৰ কথা নহয় পাৰ কেপিটা ইনকামটো চাব তেতিয়া গম পাব মাত্ৰ $2,600 to $2,700 আমি ইনকাম কৰি আছোঁ পাৰ কেপিটা ইনকাম সেইখিনি বস্তু সেই ইনকাম ইনইকুৱেলিটিছবিলাক চেঞ্জ কৰি মানে কি বুলি কয় আঁতৰাব হ'ল ঠিক আছে তেনেকুৱা ধৰণৰ কনচেনট্ৰেশ্যন অফ ৱেল্থটো আঁতৰাব হ'ল চ' এনেই জাষ্ট এইখিনি বস্তু প্ৰাউড কৰি পেলাই আপোনালোকে মিডিয়াত চাই পেলাই এনেই বা লৈ থকা লাভ নাই দেশখনৰ কাৰণে আপোনালোকে সকলোৱে কাম কৰা উচিত আৰু আপোনালোকে নিজৰ মতামত দিয়কচোন বাৰু কোনে কি ভাবে APSCৰ বিষয়ে এইখিনি বস্তু আপোনালোকে চেঞ্জেছ বিচাৰে নাই মই মোৰ ফালৰ পৰা এইখিনি কথা ক'বলগীয়া আছিলে ক'লোঁ বাকী আপোনালোকে এইখিনি বস্তু ভালকৈ কমেণ্ট ছেকশ্যনত জনাওক কাৰোবাৰ কাৰ কি মতামত আছে মই আপোনালোকৰ মতামত নিশ্চয় জানিব বিচাৰোঁ আৰু মোৰ যদি কিবা ভুল হৈছে কোৱাত বা কিবা যদি মই যদি ভুল কৰিছোঁ তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু আপোনালোকেও মোকো কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমৰ থ্ৰুৱেদি মোকো কাৰেক্ট কৰিব পাৰে মই একো বেয়া নাপাওঁ খালি আপোনালোকে স্লেংছ ইউজ নকৰিব এতিয়া বহুত ধৰণৰ কমেণ্টছ পাওঁ মই কিছুমানে স্লেং ইউজ কৰি কথা কয় তেনেকুৱা ধৰণৰ কথা ক'লে অলপ বেয়া লাগে তেতিয়া মই আৰু তেওঁক মোৰ চেনেলৰ পৰা ব্লক কৰি দিবলৈ বাধ্য হৈ যাওঁ কাৰণ ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ কমেণ্ট আহিলেও চেনেলটো এটা এডুকেশ্যনেল চেনেল ইয়াতে সকলোৱে যিসকল চিৰিয়াছ ভিউৱাৰ্ছ আছে বা ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় কাৰণ ইয়াতে আপোনালোকে মোৰ কণ্টেণ্টছবিলাক ভাল পাইছে ঠিক আছে কনচিষ্টেঞ্চি আছে লগতে আপোনালোকৰ ইয়াতে কি বোলে কোৱালিটি কণ্টেণ্টছ পাইছে আপোনালোকৰ কামত আহিছে হেল্পফুল হৈছে সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থৈছে এতিয়া 70,200+ ছাবস্ক্ৰাইবাৰ হৈছে কাৰ কাৰণে আপোনালোকে মোৰ ইমানখিনি ভাল পাইছে ছাপোৰ্ট কৰিছে মৰম দিছে সেইটো কাৰণে পচিবল হৈছে চ' আগলৈ মই যিমান পাৰোঁ এইখিনি বস্তু কৰি যাম খালি আপোনালোকে এইখিনি বস্তু আপোনালোকে খালি ধ্যান ৰাখিব যে কমেণ্টবিলাক যাতে অলপ ৰেছপেক্টফুল হয় কোনেও কাকো যাতে ইনচাল্ট নকৰে কোনো কমিউনিটিক ইনচাল্ট নকৰে আৰু লগতে ৰিজাৰ্ভেশ্যন লৈ পেলাইও আপোনালোকে কোনেও কাকো তেনেকুৱা ধৰণৰকৈ ইনচাল্টিং টোনত একো কথা নকয় তেনেকৈ কাজিয়া নকৰিব কমেণ্ট ছেকশ্যনত অলপ ভালকৈ ধুনীয়াকৈ বস্তুবোৰ বুজাব লজিকেলি সকলোৱে বুজি পাব ঠিক আছে বস্তুটো এনেকুৱাই আৰু লগতে বাকী এইখিনি আছিলে এইখিনি ক'বলগীয়া আছিলে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান ধৰক কোৰ্চেছ এভেইলেবল আছে মোৰ পৰা ল'ব পাৰে PDF ফৰ্মেটতে এভেইলেবল আছে গোটেইখিনি আপোনালোকে MCQ ফৰ্মেটত পাই যাব আৰু মেথছ এপটিটিউড ৰিজনিং সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব আপোনালোকে ল'ব পাৰে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ ইংলিছ এছামিজ GK মেথছ গোটেইখিনি ইয়াতে ইনক্লুডেড আছে ঠিক আছে কম্পিউটাৰ গোটেইখিনি চ' ইয়াতে ফুল কোৰ্চটো 375 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ঠিক আছে এনেই যিকোনো এক্সামৰ কোৰ্চত আপোনালোকে মেথছ এপটিটিউড নিউমাৰিকেলছ সেইখিনি বস্তু ইনক্লুডেড থাকিবই কোৰ্চত কিন্তু তথাপিতো আপোনালোকে যদি বেলেগকৈ যদি এক্সাম অৰিয়েণ্টেড মেথছ এপটিটিউড আৰু নিউমাৰিকেলছ ল'ব বিচাৰে তেনেহ'লে 99 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ইয়াতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনছ ফৰ্মুলাছ গোটেইখিনি পাই যাব আৰু এই এক্সাম অৰিয়েণ্টেড মেথছ এপটিটিউড নিউমাৰিকেলছখিনি আপোনালোকৰ আসাম গভৰ্ণমেণ্ট APSC গুৱাহাটী হাইকোৰ্ট যিমানখিনি কম্পিটিটিভ এক্সামছ আছে সকলোৰে কুৱেশ্যন পেপাৰ ছল্ভ কৰি বনোৱা হৈছে একদম 2025লৈকে যিমান এক্সামছ হৈছে সেইখিনি বস্তু কভাৰ কৰা হৈছে ৰিচেণ্ট এক্সামলৈকে আৰু ইয়াতে আপোনালোকে আৰু লগতে কিছুমান এডিশ্যনেল কুৱেশ্যনছো পাই যাব কেনেকৈ আপোনালোকে ছামছবিলাক ছল্ভ কৰিব পাৰে গোটেইখিনি এভেইলেবল আছে আপোনালোকে এইখিনি ল'ব পাৰে 99 ৰুপিছত এভেইলেবল আছে আৰু ইয়াতে এইখিনি বস্তু মোৰ ভাইটিয়ে মোক বনোৱাত হেল্প কৰিছে তেওঁ বহুতকেইটা কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰিছে এতিয়া বৰ্তমান তেওঁ IBPS PO পালে POত জইন কৰিলে তেওঁৰ সদায় বেংকিং কেৰিয়াৰটো তেওঁ
কি বুলি কয় বেংকিং কেৰিয়াৰটো তেওঁ চিৰিয়াছলি লৈছিলে বাকী অন্য APSC এক্সামছৰ পৰা আদি কৰি অন্য এক্সামছবিলাকো তেওঁ যথেষ্ট দিছে ক্লিয়াৰ কৰিছে কিন্তু লাষ্টত ফাইনেলি তেওঁ বেংকৰ PO হিচাপে তেওঁ কি বুলি কয় POটো চুজ কৰিলে তেওঁ হেতুলে গ'ল কিন্তু তেওঁ এইখিনি বস্তু গোটেইখিনি বস্তু সলভ কৰিছে গোটেইবিলাক পেপাৰ্ছ আৰু তেওঁৰ নোটছখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম 99 ৰ পিছত এভেইলেবল আছে ল'ব পাৰে বাকী অন্য কোৰ্ছবিলাকতো ইনক্লুডেড আছে এইটো যদি কোনোবাই বেলেগকৈ ল'ব বিচাৰে তেনে 99 ৰ পিছত এভেইলেবল আছে ঠিক আছে সো এইখিনি ল'ব পাৰে আৰু লগতে APSC ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰো এটা ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত এজ পাৰ অফিচিয়েল সিলেবাছ 349 ৰ পিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 বাকী আসাম কম্পিটিটিভ এক্সামছৰ ওপৰতো এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কি বুলি কয় আপোনালোকে এটেম্প কৰিবৰ কাৰণে ইয়াতে মেটেৰিয়েলছ পাই যাব APSC ডিপাৰ্টমেণ্টেল এক্সামছে নহওক কিয় আসাম পুলিচ ADRE DME DHS ঠিক আছে এইখিনি গোটেই বস্তু গুৱাহাটী হাইকোৰ্ট কভাৰ কৰা হৈছে 400 ৰ পিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই কাৰেণ্ট এফেয়াৰ্ছৰ যদি কোৰ্ছ ল'ম বুলি বিচাৰিছে কাৰেণ্ট এফেয়াৰ্ছৰ নোটছখিনি ল'ব পাৰে 99 ৰ পিছত ইয়াতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ এনে জেনেৰেলি কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি বিচাৰিছে ল'ব বিচাৰে তেনে 99 ৰ পিছত এভেইলেবল আছে 2024 ফুল ইয়েৰ আছে মান্থলি বেচিছত 2025ৰ জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো বৰ্তমান চলি আছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰ মাহত আগষ্টৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু 99 ৰ পিছত আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব প্ৰত্যেক মাহে আপোনালোকে আপডেটছবিলাক পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে ঠিক আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ পৰীক্ষাও আহি আছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰ পিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 অভাৰঅল যিকোনো জুনিয়ৰ ইঞ্জিনিয়াৰ যিকোনো ডিপাৰ্টমেণ্টৰ ইয়াতে কোৰ্ছ কভাৰ কৰা হৈছে আৰু মই তেনেকৈ ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্ছ ল'লে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটোৱে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব আৰু কি বুলি কয় এই কোৰ্ছখিনি কথা ডিটেইলছখিনি আৰু বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম